অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকীয়াজুলি বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৬০০ টকা, অধিকতম মূল্য ২৭০০ টকা, তিয়হ ১৪০০ টকা, ১৫০০ টকা, আদা ১১৫০০ টকা, ১২০০০ টকা, কেঁচা জলকীয়া ৫৫০০ টকা, ৬০০০ টকা। সোণাৰী বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২০০০ টকা, বিলাহী ২২০০ টকা, ২৫০০ টকা, তিতাকেৰেলা ২০০০ টকা, ২৫০০ টকা, কেঁচা জলকীয়া ৫০০০ টকা, ৫৫০০ টকা। বৰপেটা ৰোড বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২১০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২১২০ টকা, ৰঙালাও ১০০০ টকা, ১১০০ টকা, কেঁচা জলকীয়া ৬০০০ টকা, ৬৫০০ টকা, তিয়হ ১৪০০ টকা, ১৫০০ টকা। নলবাৰী বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৬০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩০০০ টকা, আলু ২৪৫০ টকা, ২৫০০ টকা, কেঁচা জলকীয়া ৩২০০ টকা, ৪০০০ টকা, পটল ২৫০০ টকা, ৩০০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৯% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়ৰ কৃষি পদ্ধতি। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। গ্ৰামাঞ্চলৰ পুৰুষ মহিলাক একত্ৰিত কৰি ৰাজ্যখনৰ মীন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে সময়ে সময়ে প্ৰশিক্ষণ আদিৰো ব্যৱস্থা কৰিছে। মীন পালনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল গুণগত মানদণ্ডৰ মীন পোনা। অন্যান্য মাছৰ লগতে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মীন পোনা হ'ল পাভ মাছ। ইতিমধ্যে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো পোনা উৎপাদনকাৰীয়ে পাভ মাছৰ পোনাৰ উৎপাদনৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। পাভ মাছৰ পোনা উৎপাদনৰ বিভিন্ন দিশ সন্দৰ্ভত মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আমি দেখিছোঁ যে এইটো মাইকী মাছ আৰু এই মাইকী মাছৰ পেটটোত ইয়াৰ পেটত কণী হৈছে, গতিকে ইয়াৰ পেটটো যথেষ্ট ডাঙৰ হৈছে। এই আটাইকেইটা ইয়াত আছে এইটো মাইকী মাছ, আৰু ইয়াত এইটো হৈছে এইটো মতা মাছ। ইয়াত মতা মাছটো আমি দেখিছোঁ যে ইয়াৰ পেটত কোনো কণী নাই, আৰু ইয়াৰ যেতিয়া আমি ডৰ্চেল ফিনটো চাম, আমি যদি এনেকৈ দি দিওঁ তেনেহ'লে আমি ইয়াত চেৰেটেড হয়, তাৰমানে অকণমান খহটা হয়। তাৰ দ্বাৰাই আমি মতা মাছ আৰু মাইকী মাছটো নিৰ্বাচন কৰি ল'ব পাৰোঁ। এতিয়া আপুনি যিহেতু প্ৰজনন কৰিছে, গতিকে কেনেদৰে প্ৰজনন আপুনি কৰিছে, আপুনি অকণমান আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কওকচোন, কেনেদৰে প্ৰজনন কৰিছে? প্ৰজনন মানে মই এই বছৰ মানে পোনপ্ৰথমতে এই পাপ্তা মাছটো মই ডাঙৰ কৰিছোঁ। এইটো হ'ল মানে এই ফিমেল, এইটো পেটত কণী হৈছে, এইটো ইনজেকশ্যন কৰিম। আৰু এইটো হ'ল আপোনাৰ এই মেল। এই মেল মাছটো আমি চিনিবলৈ গ'লে ইয়াৰ যিটো কাণ আছে, কাণটো মানে অলপ খহটীয়া। এইটো মানে হাতেদি ধৰিলে মানে আমি বুজি পাওঁ যে এইটো খহটীয়া, আৰু ইয়াৰ পেটত মানে কণী নহ'ব। মই মানে একবাৰ কৰিছোঁ, কণী ফুটিছে, পোৱালি ঘূৰি আছে, আজি এইটো ব্ৰিডিং কৰিম। হয়, তাৰমানে ইয়াৰ কাৰণে আপুনি ধৰক হৰমন বেজী প্ৰয়োগ কৰে নেকি বাৰু? না, ইনজেকশ্যন কৰিব লাগে। হয়, ইনজেকশ্যনটো আপুনি কেনেদৰে কৰিছে এইটো অকণমান? এইটো হ'ল এই PG,
আমি মানে পিজি দি মানে ইনজেকশ্যন কৰোঁ এইটো মানে 2টা ৰাউণ্ড পিজি কৰিব লাগে প্ৰথম ৰাউণ্ড কৰিব লাগে তাৰপিছত আকৌ মানে 5 ঘণ্টা পিছত কৰিব লাগে এইটো আমি এই মাইকী মাছটো মানে একবাৰ ইনজেকশ্যন কৰিব লাগে এইটো আমি ইনজেকশ্যন কৰি আছোঁ এইটো ইনজেকশ্যন কৰা হ'ল এইটো আকৌ নেক্সট মানে 5 ঘণ্টাৰ পিছত ইনজেকশ্যন কৰিম এনেদৰে কেইবাটাও আপুনি একেলগে কৰে নহয় জানো হয় হয় কেইবাটা মানে আজি মানে 50 পিচ মানে আছে ফিমেল আছে 50টা মান একেলগে কৰিম আৰু 50টা ফিমেল আৰু 55টা মান আছে মেল আছে গতিকে প্ৰায় সমসংখ্যকে মেল আৰু সমসংখ্যক ফিমেলে আপুনি ব্যৱহাৰ কৰিব হয় হয় 5টা মান বেছি দিম আৰু 5টা মান বেছি দিব গতিকে তাৰ পিছত যেতিয়া কণী ফুটি পোৱালি হয় পোৱালিটো কি কৰিব আপুনি এইটো মানে কণীটো ওলাৰ পিছত মানে আমাৰ বহুত কষ্ট হয় মানে আমি বাচিব লাগে তাতে বহুত বেয়া ডিম থাকে বেয়া ডিমটো ওলাই দিব লাগে আৰু ভাল ডিমটো আমি ৰাখিব লাগে এইটো 12 ঘণ্টাৰ পিছত মানে ডিমটো অট'মেটিক মানে ফাটি ওলাই যায় আৰু 72 ঘণ্টাৰ পিছতহে এই মাছটো মানে দাউৰি থাকে তাৰপিছত আমি মোটামুটি 100 ঘণ্টাৰ পিছত আমি পুখুৰীত এৰি দিব লাগিব প্ৰায় 100 ঘণ্টা সময় লাগে আৰু এইখিনি কৰোঁতে প্ৰায় 100 ঘণ্টা সময় লাগে গতিকে আমি এইটো কথাই ক'ব পাৰোঁ যে যিহেতু পাভ মাছ আমাৰ পাভ মাছৰ যিহেতু খুব ভাল বজাৰ চাহিদা আছে গতিকে এই পাভ মাছৰ পোনা যিটো উৎপাদন এই পোনা উৎপাদন আমাৰ মীনপালকসকলে আমাৰ ৰাজ্যখনৰ মীনপালকসকলে এইটো সম্ভৱ কৰি তুলিছে আৰু এই পাভ মাছৰ পোনা উৎপাদন সম্ভৱ কৰি তোলাৰ লগে লগে আমাৰ এই যে পুখুৰীবিলাকত আমি যিখিনি আমাৰ নিম্ন স্তৰত যিবিলাক মাছ থাকে বিশেষকৈ যিবিলাকৰ দাম সাধাৰণতে কম মিৰিকা বা কমন কাৰ্প যিবিলাকৰ আমাৰ বজাৰ মূল্যটো কম এই বজাৰ মূল্য কম মাছখিনিৰ সলনি আমি পাভ মাছ তাত প্ৰতিপালন কৰি মীনপালকজনে অৰ্থনৈতিকভাৱেও লাভান্বিত হ'ব পাৰিব আৰু মানে আমাৰ ৰাজ্যখনত যিটো মানে ধৰক বজাৰত পাভ মাছ পাবলৈ নাই বাহিৰৰ পৰা আনিব লাগে এইখিনিও তাৰমানে বহুলাংশে আমাৰ স্থানীয়ভাৱে উৎপাদিত পাভ মাছৰ জৰিয়তে এইখিনি যিটো চাহিদা এই চাহিদা পূৰণ কৰিব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ আৰু আমি অত্যন্ত আশাবাদী যে পাভ মাছৰ স্থানীয়ভাৱে উৎপাদিত পোনাখিনিয়ে আমাৰ অতি সোনকালে বজাৰ চাহিদা পাব আৰু আমাৰ মীনপালকসকলে এই যিটো মানে পাভ মাছৰ যিটো পোনা এই পোনাখিনি সংগ্ৰহ কৰি যেহেতু আমাৰ ইয়াত হাজো কামৰূপ জিলাৰ হাজো অঞ্চলত এইটো বুল্লুটৰ ওচৰত আমাৰ কুদ্দুছ আলী তেখেতে এই পোনা ব্যৱসায়িকভাৱে উৎপাদন কৰিবলৈ লৈছে আৰু এই উৎপাদন কেন্দ্ৰৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ মীনপালকসকলে যথেষ্ট লাভান্বিত হ'ব বুলি আমি আশা কৰিব পাৰোঁ পাভ মাছৰ পোনা উৎপাদনত সফলতা লাভ কৰিছে কামৰূপ জিলাৰ হাজোৰ সমীপৰ বুল্লুটৰ মীনপালক কুদ্দুছ আলীয়ে মীন পালনত তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু বিভিন্ন গৱেষণা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোৱা কাৰিকৰী জ্ঞানৰ আধাৰত পোনা উৎপাদনত ব্ৰতী আগশাৰীৰ মীনপালক কুদ্দুছ আলীয়ে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় এই হ'ল পাপ্তা মাছ মই এই বছৰ মানে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ মোৰ অলৰেডি এই পাপ্তা মাছৰ যিটো পোৱালি সেইটো ঘূৰি আছে এইটো আৰু 3 দিন পিছত মই পুখুৰীত এৰি দিম আৰু আজি মানে 2 নম্বৰ দিনা আজি এই পাপ্তা মাছটো মই ব্ৰিডিং কৰিম কোনোবাই যদি আপোনালোকে যদি ইনজেকশ্যন কৰিব খুজিছে বা ব্ৰিডিং কৰিব খুজিছে এইটো মানে ফিমেল মাছ এইটো মানে পেটত কণী আছে এনেদৰে চিনি পায় আৰু এইটো হ'ল মেল মাছ মেলৰ কি হ'ব এই কাণবিলাক অলপ খহটীয়া হ'ব আৰু খহটীয়া হ'ব সেইটো হ'ল এই মতা মাছ গতিকে মতা মাছটো একবাৰ ইনজেকশ্যন কৰিব লাগিব আৰু ফিমেলটো 2বাৰ ইনজেকশ্যন কৰিব লাগিব কৰি কণীটো মানে ওলাৰ পিছত সেই কণীটো আমি ৰাতিপুৱা ধৰিব লাগিব নেটেদি ধৰি কিনে কণীটো তাৰমানে যিটো মানে বেয়া কণী আছে সেইবিলাক মানে আঁতৰাব লাগিব এটা এটাকৈ মানে বাছি বাছি ওলাব লাগিব তাৰপিছত পানীত থৈ দিব লাগিব এইটো 12 ঘণ্টাৰ পিছত নিজে নিজেটো মানে কণীটো মানে পোৱালি হৈ যাব পোৱালি হোৱাৰ পিছত 72 ঘণ্টাৰ পিছত মাছটো মানে দাউৰি থাকিব পাৰিব তাৰপিছত 72 ঘণ্টাৰ পিছত এওঁলোকক মানে দিনত একবাৰ খাদ্য দিব লাগিব খাদ্য দিয়াৰ পিছত তাৰে 2 দিন পিছত পুখুৰীত এৰি দিব লাগিব যিটো ভ্ৰূণ পোনা স্পন বুলি কয়
সেইটো আপুনি বেচিবনে? মানে এইটো মানে স্পনটো মানে পুখুৰীত দিয়াৰ অলপ মানে ডাঙৰ হ'ব, যেতিয়া মানে 25-30 দিন হ'ব, সেইটো মানে বেলেগ খালত দিলে যাতে বেলেগ মাছে আক্ৰমণ কৰিব নোৱাৰে, যাৰ কাৰণে যেতিয়া মানে পোৱালি হ'ব 3 ইঞ্চি বা 2 ইঞ্চি হ'ব, তেতিয়া আমি বিক্ৰী কৰিম। কাৰোবাৰ যদি লাগে যোগাযোগ কৰিব পাৰে। যিহেতু পাভ মাছ পুখুৰীৰ নিম্ন স্তৰত থাকে, সেয়ে ৰৌ আৰু ভকুৱা মাছৰ লগত সংমিশ্ৰিতভাৱে পাভ মাছ পালন কৰি মীনপালকসকল অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব পাৰে। মীন পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল গুণগত মানদণ্ডৰ মীন পোনা। সঠিক আকাৰৰ মীন পোনা উপযুক্ত সময়ত মেলিব পাৰিলেহে মীন পালনৰ পৰা লাভৱান হ'ব পাৰি। কামৰূপ জিলাৰ হাজোৰ সমীপৰ বুল্লুট অঞ্চলত আগতীয়াকৈ মাছৰ পোনা উৎপাদন হয়। আগতীয়াকৈ মীন পোনা উৎপাদন হয় বাবে এনেবোৰ পোনা আগতীয়াকৈ বিক্ৰীৰ বাবে উপযোগী হয়। আগতীয়াকৈ মীন পোনা উৎপাদন আৰু ইয়াৰ প্ৰতিপালনৰ জৰিয়তে লাভৱান হোৱা মীন পোনা উৎপাদনকাৰী আকমত আলীয়ে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মই 2000 চনৰ পৰা মাছৰ লগত জড়িত। তাৰমানে প্ৰায় আপুনি 24-25 বছৰ হ'ল আৰু, গতিকে নিশ্চয়কৈ আপুনি যথেষ্ট অভিজ্ঞ এই ক্ষেত্ৰত। মোটামুটি আৰু হয়। গতিকে ধৰক আপোনাৰ পোনা উৎপাদন কেন্দ্ৰ আছে নেকি? মাছ আছে। এই কেতিয়া আপুনি এই পোনা উৎপাদন কেন্দ্ৰ কৰিছিল? 2017 চনৰ পৰা আপোনাৰ মই হেচাৰী চলাই আছোঁ। হয়। আৰু পোনা উৎপাদন কৰি আছোঁ। গতিকে প্ৰায় 7 বছৰ ধৰি আপুনি পোনা উৎপাদন কৰি আছে। হয়। গতিকে এই যে ধৰক পোনা উৎপাদন কৰিলে আপোনাৰ অভিজ্ঞতা যে ধৰক গুণগত মানদণ্ডৰ পোনাৰহে বজাৰ চাহিদা আছে, আগতীয়াকৈ পোনা উৎপাদন কৰিব লাগে, এই সন্দৰ্ভত আপুনি কি কয়? হয়, আমি জানুৱাৰীৰ প্ৰথম ভাগৰ পৰা আপুনি বৰ্ডাৰ মাছখিনি বাছি লওঁ ভাল জাতৰ। তাৰপিছত আমি সেই মাছখিনিক ভালকৈ যতন লওঁ, আদাৰ পানী দি। ঠিক মাৰ্চৰ প্ৰথম ভাগত আমাৰ যিখিনি বৰ্ডাৰ মাছ সেইখিনি আহি যায় লাইনত, তেতিয়া আমি মতা মাইকীখিনি বাছনি কৰি আমি উন্নত জাতৰ হিচাপত আমি মাছখিনি বেজী কৰোঁ, বেজী কৰি তাৰ পৰা পোৱালি জগাওঁ। হয়, এই যে ধৰক উন্নত মানৰ বুলি যে ক'লে, তাৰমানে আপোনালোকে মতা মাইকীখিনি ডাঙৰ মতা মাইকী প্ৰজনন কৰে নেকি? হয় হয়। এনে কিমান মান ধৰক ৰৌ বাহু বা এনেকৈ কিমান মান? ৰৌবিলাক আপোনাৰ 2 কেজি, 2.5 কেজি, একদম তলত আৰু 1.5 কেজি। আৰু মিৰ্কাবিলাক আপোনাৰ 2 কেজি, 1.5 কেজি। আৰু আপোনাৰ ভকুৱা মাছটো আপোনাৰ 5 কেজি, 4 কেজি, 3.5 কেজি এনেকুৱা ধৰণৰ এনেকুৱা ডাঙৰ মাছ। আৰু আমি দেখিছোঁ এই যে আপোনালোকৰ অঞ্চল, এইটো বুল্লুট অঞ্চল, অসমৰ ভিতৰত আটাইতকৈ মানে আগতীয়াকৈ ইয়াত পোনা পোৱা যায়। হয়। গতিকে এই যিটো ট্ৰেণ্ড, আপুনিও নিশ্চয়কৈ এই ট্ৰেণ্ডটো আপুনি ৰাখি আছে নহয়? হয়। আৰু আপোনালোকৰ এটা যিটো সমিতি আছে, এই সমিতিয়েও মানে ধৰক এই যে আগতীয়া পোনা আৰু গুণগত মানদণ্ডৰ ওপৰত আপোনালোকে যথেষ্ট গুৰুত্ব দিছে। হয়, দিছোঁ। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে, যিটো মাছৰ মানে আগতীয়া আৰু গুণগত মানদণ্ডৰ? প্ৰথমতে আপোনাৰ গুণগত মানদণ্ডৰ বাছি ল'লে কি হয়, গ্ৰোথখিনি ভাল হয় মাছৰ, আৰু পোনাখিনিও ভাল হয়, আৰু আগতীয়াকৈ দিব পৰা যায়, এইখিনি আৰু মোটামুটি। আগতীয়া মাছৰ চাহিদা বেছি নেকি? চাহিদা বেছি। আৰু দাম বেছি পায় নেকি? দামো বেছি পায়। আপোনাৰ ধৰক মাছৰ আমি প্ৰথম ভাগত ৰৌ মিৰ্কা মানে স্পনটো কৰোঁ, আৰু তেতিয়া বহুত চাহিদা থাকে, তেতিয়াতো কিছুমান জেগাত স্পন কৰিবই নোৱাৰে। হয়। অসমৰ বহুত জেগাত স্পন কৰিবই নোৱাৰে, আমি তেতিয়া প্ৰথমতে কৰি দিওঁ মাৰ্চৰ প্ৰথম ভাগত। হয় হয়। গতিকে আপোনালোকে অত্যন্ত আগতীয়াকৈ কৰে আৰু? হয়, আগতীয়াকৈ কৰোঁ। গতিকে এই যে আমাৰ নিবনুৱাসকল আছে, তেওঁলোকে এনেই যে বহি থাকে, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে? হয়, আমাৰ নিবনুৱা ল'ৰাখিনিয়ে মাছৰ লগত জড়িত হৈ লাভান্বিত হ'ব পাৰে, কাৰণ মই নিজেও হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, কৰি মই মাছৰ লগত জড়িত 2000 চনৰ পৰা। আজিলৈকে মোৰ মানে ভালেখিনি হৈছে আৰু মোটামুটি ডেভেলপ হৈছে মাছৰ ক্ষেত্ৰত। হয়। প্ৰথমতে কেইটা পুখুৰী আছিল আপোনাৰ? মোৰ প্ৰথমতে 3টামান পুখুৰী আছিলে, তাৰপিছত লিজ লৈ মই এতিয়া বৰ্তমান 20টামান পুখুৰী কৰি আছোঁ। 20টামান কৰিছে আৰু। গতিকে আপুনি ধৰক স্বাৱলম্বী আৰু? হয়, মাছৰ ক্ষেত্ৰত মই স্বাৱলম্বী। আগতীয়া গুণগত মানদণ্ডৰ মীন পোনাৰ প্ৰয়োজনীয়তা উপলব্ধ কৰি হাজো অঞ্চলত গঢ় লৈ উঠিছে কেইবাটাও সমবায় সমিতি। এনে এটা মীন সমবায় সমিতি হ'ল ভাই ভাই মীন পালন সমবায় সমিতি। 2016 চনৰ পৰাই
মীন পোনা উৎপাদন আৰু মীন পালনৰ বিভিন্ন সামগ্ৰীৰ যোগানৰ জৰিয়তে মীন পালকসকলক সহায়ৰ হাত আগবঢ়াই অহা এই সমবায় সমিতিৰ সভাপতি হজৰত আলীয়ে এনেদৰে কয়। আমি গম পাইছোঁ যে আপুনি আমাৰ স্থানীয় ভাই ভাই সমবায় সমিতি, এই সমবায় সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই সমবায়ত কিমানমান সদস্য আছে আপোনালোকৰ? আমি ভাই ভাই মীন পালন সমবায় সমিতিখন 2016 চনৰ নৱেম্বৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰোঁ আৰু এই নৱেম্বৰ মাহত আমাৰ পঞ্জীয়নভুক্ত হয়। তাৰ পিছৰ পৰা আমি সমবায়খন চলাই আছোঁ। আমি মীন পালনৰ লগত জড়িত। আমাৰ টোটেল সদস্য বৰ্তমান 21 এক্টিভ মেম্বাৰ আৰু আমাৰ শ্বেয়াৰ হোল্ডাৰ আছে 40 বৰ্তমান। কিন্তু আমাৰ এনে সদস্য সংখ্যা দি 500ৰ ওপৰত আছে। 500ৰ ওপৰত আছে এই অঞ্চলটো। হয় হয়। আপোনালোকে এখন ধৰক দোকান এখনো দিছিলে আপোনালোকে? দোকান এখন আছে। সমবায়ৰ জৰিয়তে আমি এখন দোকান দিছোঁ। তাত কি কি বস্তু পোৱা যায়? মাছৰ খাদ্য আৰু মাছৰ যিখিনি ঔষধৰ প্ৰয়োজন, মাছৰ যিখিনি ধৰি লওক জিঅ'লাইটৰ পৰা আৰম্ভ কৰি অক্সিজেন, যিখিনি প্ৰয়োজনীয় মানে মাছৰ কাৰণে সেইখিনি আমাৰ দোকানত পোৱা যায়। হয়, গতিকে এইখিনি এই সমবায় সমিতিখনৰ জৰিয়তে আপোনালোকৰ সদস্যবিলাক উপকৃত হোৱা বুলি আপুনি ক'ব বিচাৰে? হয়, আমাৰ সদস্যখিনি উপকৃত হৈছে। আমি সমবায়ৰ জৰিয়তে আমি যিখিনি মানে ফিচাৰী ৰাখিছোঁ, লিজত লৈছোঁ, বা আমাৰ ব্যক্তিগত মানে সদস্যখিনিৰো নিজে নিজে যিখিনি ফিচাৰী আছে বা সিহঁতে নিজে এই সমবায়ৰ জৰিয়তে মানে পুখুৰীবিলাক মানে যিখিনি প্ৰয়োজন, খাদ্যৰ প্ৰয়োজন, ঔষধৰ প্ৰয়োজন, সেইখিনি চলাই আছে। তাৰোপৰি আমি উমৈহতীয়া হিচাপে লিজত লোৱা ফিচাৰী পুখুৰীখিনিও আমি সমবায়ৰ জৰিয়তে চলাই আছোঁ আৰু আমি তাত উপকৃত হৈছোঁ, লাভৱান হৈছোঁ। আৰু এই বিষয়ে আমাক তাৰমানে চৰকাৰৰ ফালৰ পৰা ট্ৰেইনিঙো দিছে, প্ৰশিক্ষণ লৈছোঁ আমি। অসমতো আমাৰ প্ৰশিক্ষণ কেইবাবাৰো হৈছে। তাৰপিছত আমাক দিল্লীতো লৈ গৈছে 2বাৰ। দিল্লীতো প্ৰশিক্ষণ লৈ আহিছোঁ আমি। গতিকে ধৰক মাছ পালনৰ বিষয়ে আপোনালোকে বহুতখিনি কথা জানিব পাৰিছে। মাছ পালনৰ বিষয়ে আমি অভিজ্ঞ গোটাইখিনি বুলি ক'ব পাৰি। আৰু ইয়াৰ লগতে আমি যিখিনি সমবায়ৰ যিখিনি মানে পদ্ধতি, যিখিনি জানিবলগীয়া কথা, কেচবুকৰ পৰা আৰম্ভ কৰি এইবিলাকো আমাক প্ৰশিক্ষণ দিছে। কেচবুক কেনেকৈ লিখিব লাগে আৰু সমবায়টো কেনেকৈ পৰিচালনা কৰিব লাগে, আমাক সেইবিলাকো প্ৰশিক্ষণ দিছে। আমি সেই হিচাপে সমবায়খন চলাই আছোঁ আৰু তাত আমি বহুত লাভৱান হৈছোঁ। দোকানখনতো লাভৱান হৈছোঁ আমি। হয়, আৰু আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা বাৰু? আমি ভৱিষ্যতে তাৰমানে চৰকাৰৰ ফালৰ পৰা যদি এনে কিবা মিলৰ ব্যৱস্থাটো কৰি দিব পাৰে চৰকাৰে, খাদ্য মিলৰ, মাছৰ যিটো খাদ্য আমাৰ প্ৰয়োজন তাৰ মিলটোৰ কাৰণে আমি এপ্লাইও কৰিছিলোঁ, কিন্তু হয়তো ভাগ্যবশতঃ এইবাৰ আমি নাপালোঁ। এইটো লৈ আমি সিমান এটা দুখিত নহয়। আৰু এনে পৰিবহণৰ ক্ষেত্ৰত মানে কিবা গাড়ী বা আমাৰ মাছখিনি অনা নিয়াৰ কাৰণে মানে গাড়ীৰ বিৰাট অসুবিধা প্ৰয়োজন আছে। এইটো আমি চৰকাৰৰ ফালৰ পৰা যদি তাৰমানে গাড়ী আৰু মাছৰ খাদ্য মিল এই দুটা বস্তু আপোনালোকৰ প্ৰয়োজন আছে। আৰু হয় হয়, এইখিনি প্ৰয়োজন আছে। এনে সামগ্ৰিকভাৱে ধৰক এই অঞ্চলৰ মানুহবিলাক কিহৰ লগত বেছিকৈ জড়িত আছে? আমাৰ এই অঞ্চলৰ মানুহ বিশেষকৈ মাছৰ লগতে জড়িত, বেছি মাছৰ লগতে জড়িত আছে। মাছৰ লগত জড়িত। আপোনালোক আটাই মাছৰ লগতে জড়িত। উল্লেখযোগ্য যে মাছৰ পোনাৰ ব্যৱসায় অতি কম পৰিসৰতে আৰু কম দিনতে কৰি অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰি। সেয়েহেতু কামৰূপ জিলাৰ হাজো অঞ্চলত বহুতো নিবনুৱা যুৱক যুৱতী মীন পোনা ব্যৱসায়ৰ জৰিয়তে উপকৃত হৈছে। তেনে এজন আগশাৰীৰ মীন পোনা ব্যৱসায়ী হৈছে ৰহিম বাক্সাৰ। নিজৰ প্ৰায় 2 হেক্টৰ মীন পামত গুণগত মানদণ্ডৰ মীন পোনাৰ প্ৰতিপালন তথা ব্যৱসায়ৰ জৰিয়তে উপকৃত হোৱা ৰহিম বাক্সাৰে এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা ধৰক মাছ পালনৰ লগত জড়িত আছে? মই আজি 14-15 বছৰ হ'ল। 14-15 বছৰ হ'ল। এনে ধৰক আগতে কিমানমান পুখুৰী আছিল আপোনালোকৰ? আগতে 6টা পুখুৰী আছিল। কেইবিঘামান হ'ব? আপোনাৰ 16-17 বিঘা হ'ব। এতিয়া বৰ্তমান আপোনাৰ 60-65 মান বিঘা আমি আগবাঢ়ি গৈছে। এতিয়া আমি সৰু পোনা নেওয়াৰ পৰা স্পনটো আমি কিনি লওঁ। আমাৰ এই কুদুচৰ পৰা কিনি লওঁ। লৈ কেনে আমি সৰু সৰু পুখুৰীগিলা নাৰ্চাৰী আছে তাতে আমি এৰি দিওঁ। তাৰ পৰা আমি 1 মাহ 15 দিন পাছত আমি পাল্টি কৰি দিওঁ। পাল্টি কৰি দি সেইটো আমি আপোনাৰ আধা কেজি, 800 গ্ৰাম, কেজি, 3 কেজি, 5 কেজিলৈকে আমি বনাই দিওঁ লাষ্টত।
আমাৰ পুখুৰীগিলা বেলেগ বেলেগ আছে সেনেকৈ আমি আগবাঢ়ি যাওঁ নাৰ্চাৰী পুখুৰী আছে ৰেয়াৰিং পুখুৰী আছে ডাঙৰ পুখুৰীও আছে ডাঙৰ পুখুৰী ডাঙৰ মাছ কৰে ডাঙৰ মাছ তাৰমানে সৰু পুখুৰীৰ পৰা আমি ডাঙৰ মাছ পুখুৰীক লগি আমি লৈ যাওঁ গোটেই বস্তুখিনি কৰে আৰু গোটেই ব্যৱস্থাখিনি আছে আছে ব্যৱস্থা আছে গতিকে এই যে ধৰক 15-16 বিঘাৰ পৰা যে 60-65 বিঘা কৰিলে গতিকে এই ধৰক আপুনি নিশ্চয়কৈ লাভ পাইছে লাভ পাইছোঁ লাভ আছে আপোনালোকৰ পৰিয়ালটো গোটেই মাছ পালনৰ লগতে জড়িত মাছৰ লগতে জড়িত গতিকে এনে ধৰক মাছৰ পোনাও কৰে ডাঙৰ মাছো কৰে বিক্ৰীও কৰে এনেকৈ আপুনি জড়িত আছে এনে পৰিয়ালৰ সদস্য কিমানমান মানুহ আমাৰ ইয়াতে আমাৰ কাম কৰা মানুহ আমাৰ 16 জন 12 জন এনেকৈ আমাৰ থাকে তাৰমানে আপোনালোকৰ মীন পামখনত থাকে তাৰমানে আপোনাৰ লগতে আৰু কিছুমানক আপুনি সংস্থাপন দিব পাৰিছে সংস্থাপন দিছে মানে যে আপোনাৰ ৰাখা মানুহ আছে আপোনাৰ 12 জন 13 জনকে আকৌ যেতিয়া মানুহ কম হৈ যায় তেতিয়া হাজিৰা লগাই দিওঁ আৰু 10 জন 15 জন লগাই দিওঁ এনেকৈ চলাই আছে গতিকে তাৰমানে ধৰক এই যে মাছ পালন কৰি আপোনাৰ গোটেই পৰিয়ালটো চলাইছে গতিকে আৰু কিছুমান আপোনাৰ ডেকা ল'ৰা আছে যে তেওঁলোকে এনেই বহি থাকে তেওঁলোকক আপুনি কি ক'ব বিচাৰে তেওঁলোককো আমি বহুত আমাৰ লগৰ বহুত ল'ৰাগিলাকো কৈছোঁ তহঁতে এনেকৈ কৰ সেয়াতো এতিয়া বৰ্তমান লাভৱান কৰিছে সেনেকৈ লাভৱানো হৈছে তাৰমানে আপুনি সেই কুদ্দুচালিৰ পৰা পোনানি বিক্ৰী লাভৱান হৈছে আৰু আপোনাৰ পৰা পোনানি আৰু বহুত মানুহ লাভৱান হৈছে আৰু ময়ো দেখা দি দিছোঁ হয় আৰু আপুনি সংস্থাপনো দিব পাৰিছে বহুত মানুহক কামৰূপ জিলাৰ হাজো অঞ্চলৰ মীন পালকসকলৰ সাফল্যতা দেখি যথেষ্ট আপ্লুত হোৱা স্থানীয় সমাজ সেৱক তুৰাফুদ্দিন আহমেদে তেওঁৰ অভিভক্তি প্ৰকাশ কৰি এনেদৰে কয় ক'ব গ'লে আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ পৰা এইখিনি মানুহতে মানে আপোনাৰ মানে বিশেষকৈ মাছৰ মানে উৎপাদন আৰু ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলি আহিছে আগত হয়তো আপোনাৰ মানে ৰাস্তা ঘাট মানে খুবেই মানে বেয়া আছিলে এতিয়া পৰ্যায়ক্ৰমে আপোনাৰ মানে মানুহখিনি মৎস্য উৎপাদনৰ পৰা লাভৱান হৈ মানুহখিনি এটা ভাল পৰিৱেশ এটা মানে লৈ জীৱন যাপন কৰাৰ কাৰণে সুবিধা এটা পাইছে আৰু বিশেষকৈ আমাৰ এইখিনি অঞ্চলত মানে মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিলে আৰু এতিয়া বৰ্তমান এই মাছ ব্যৱসায়ৰ জৰিয়তে মানুহখিনি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ মানে সকলো এটা মানে শিক্ষাৰ পৰিৱেশ এটা ভাল হৈছে আজি মই বিশেষভাৱে মানে ধন্যবাদ জনাইছোঁ যে কিছুমান মানে আমাৰ ডেকা ল'ৰাবিলাকে লিখা পঢ়া কৰি চাকৰিৰ পৰা মানে হয়তো বঞ্চিত হৈ মানে আপোনাৰ হেৰি হ'ব লগা হোৱা নাই মানে আপোনাৰ মানে ধৰক হাত সাৱটি বহি থাকিব লগা হোৱা নাই সিহঁতৰ এটা মনোবল লৈ আপোনাৰ মানে এই মৎস্য মানে উৎপাদনৰ জৰিয়তে বহুতো লাভৱান হ'ব পাৰিছে তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ আপুনি ব্যক্তিগতভাৱে সুখী আৰু মই সুখী তেওঁলোক ল'ৰা ছোৱালীবিলাক যে আগবাঢ়ি গৈছে সেইকাৰণে সুখী আৰু এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে তাৰমানে ধৰক এটা সুখৰ হাঁহি এটা আপুনি দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ফালৰ পৰা এই ডেকা মানে হয়তো নিবনুৱা ল'ৰাখিনিক যদি কিবা মানে হয়তো আৰ্থিক অনুদান আগবঢ়ায় বা কিবা প্ৰশিক্ষণ দিয়ে আৰু বিশেষভাৱে মানে আপোনাৰ মানে ৰাস্তা ঘাটৰ মানে সুব্যৱস্থা কৰি গাছ মানে পৰিৱেশনৰ ব্যৱস্থা কৰি দিলে মানে এই মানুহখিনি আৰু এটা মানে প্ৰেৰণা পাব আৰু আমাৰ মৎস্য উৎপাদনৰ ক্ষেত্ৰত মানে বিশেষ এটা ভূমিকা মানে ল'ব বুলি মই আশা কৰোঁ এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল স্বনিয়োজনৰ বাবে আগবাঢ়ি অহাটোৱে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে এই ক্ষেত্ৰত মীন সমবায় সমিতি তথা চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে মীন পালকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে এনে প্ৰচেষ্টাৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में